আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আছামিজ লিটাৰেচাৰ সেশন 3 অৰ্থাৎ অসমীয়া সাহিত্যৰ 3 নম্বৰ পাৰ্ট ইয়াৰ আগতে মই অসমীয়া সাহিত্যৰ দুটা পাৰ্ট আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ আৰু আপোনালোকে তাতে যথেষ্ট সঁহাৰি দিছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিম যে মই অসমীয়া সাহিত্যৰ উপৰিও অসমৰ ইতিহাস অসমৰ ভূগোল অসমৰ ৰাজনীতি এইবিলাক টপিকৰ ওপৰতো মই MCQ আপোনালোকৰ সৈতে আলোচনা কৰি আছো আৰু তাৰে প্লেলিষ্ট আপোনালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত পাই যাব আশা কৰো আপোনালোকে হেকেটা ভিডিঅ' চাইছে আৰু যদি হেকেটা ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেতিয়াহলে আজিৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে ডেসক্ৰিপচন বক্সত দিয়া লিংকত গৈ আপোনালোকে হেকেটা ভিডিঅ' চাই ল'ব আৰু যাতে আপোনালোকৰ এডিআৰই আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা অন্যান্য গভ জবৰ কাৰণে আপোনাৰ প্ৰিপাৰেচনটো ভালদৰে হয় তাৰে আশা ৰাখিছো আৰু ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখ যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আজিৰ সেশনৰ প্ৰথমটো কোৱেশ্চন আপোনালোকে স্ক্ৰিনত দেখা পাইছে অৰুণাচল প্ৰদেশৰ কোন গৰাকী বিখ্যাত সাহিত্যিকক অসমীয়া ভাষা শিতানত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে অৰ্থাৎ মানুহজন অৰুণাচল প্ৰদেশৰ কিন্তু অসমীয়া সাহিত্য জগতৰ পৰা তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে সেই ব্যক্তিগৰাকী কোন ক নম্বৰ আছে মামং দাই খ নম্বৰত দিয়া আছে লুমেৰ দাই গত দিয়া আছে ইএসএ দৰজে ঠংচি ঘত দিয়া আছে ওপৰৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ইএসএ দৰজে ঠংচি ইএসএ দৰজে ঠংচিক অসমীয়া সাহিত্যৰ ফালৰ পৰা তেখেতক অসমীয়া সাহিত্যৰ ওপৰত ভিত্তি কৰি তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে আৰু মানুহজন হ'ল অৰুণাচলৰ হোৱাৰ পিছতো তেখেতে অসমীয়াত তেখেতে কেইবাটাও উপন্যাস ৰচনা কৰিছে আৰু সেই উপন্যাসৰ আধাৰত তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে কোৱেশ্চন নম্বৰ 2 2019 চনৰ সাহিত্য একাডেমী বঁটা কোন অসমীয়া সাহিত্যিকে লাভ কৰিছিল অৰ্থাৎ 2019 চনত যি সাহিত্য একাডেমী বঁটা দিয়া হৈছে সেই সাহিত্য একাডেমী বঁটা অসমীয়া কোনজন ব্যক্তিয়ে লাভ কৰিছে আপোনালোকে নিশ্চয় জানে যে অসমীয়া সাহিত্যত বা ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্যত এটা উচ্চ পদৰ সাহিত্য বঁটা দিয়া হয় সেয়া হ'ল সাহিত্য একাডেমী বঁটা আৰু এই সাহিত্য একাডেমী বঁটাটো ভাৰতৰ 23টা লেংগুৱেজৰ যি সাহিত্য তাক দিয়া হয় সো আপোনালোকে মনত ৰাখিব যে সাহিত্য একাডেমী বঁটা কেইটা ভাষাৰ ওপৰত দিয়া হয় 23টা ভাষা আৰু তাৰে এটা ভাষা হ'ল অসমীয়া ভাষা এই অসমীয়া ভাষাত 2019 চনত কোনজন সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছে কত দি আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত খত দি আছে ডক্টৰ ৰীতা চৌধুৰী গত দি আছে অনুৰাধা শৰ্মা পূজাৰী ঘত দি আছে এলি আহমেদ এই চাৰিজনৰ ফালৰ পৰা ইয়াতে শুদ্ধ উত্তৰ হ'ব ক ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত আৰু ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত কোন হয় আপোনালোকে জানেনে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৱাইফ হয় প্ৰফুল্ল কুমাৰ মহন্ত আপোনালোকে নিশ্চয় জানে এই প্ৰফুল্ল কুমাৰ মহন্তৰ ডাঙৰীয়াৰ ৱাইফজনী হ'ল এই ডক্টৰ জয়শ্ৰী গোস্বামী আৰু ডক্টৰ জয়শ্ৰী গোস্বামী অসমৰ পৰা এবাৰ এমপিও হৈছিলে অসম গণ পৰিষদৰ পৰা তেখেতে এমপি হৈছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে ইলেকশ্যন বাদ দি সাহিত্য কামত মন দিয়ে আৰু 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু কোনটো উপন্যাসৰ ওপৰত সাহিত্য বঁটা লাভ কৰিছিল সেয়া হ'ল চাণক্য নামৰ এখন উপন্যাস লিখিছিল সেই উপন্যাসৰ আধাৰত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক সাহিত্য একাডেমী বঁটা 2019 চনত দিয়া হয় ডক্টৰ জয়শ্ৰী গোস্বামী আগতে এমপি আছিল লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ তেখেতে ঘৈণীয়েক হয়
পৰৱৰ্তী কুৱেশ্যন নম্বৰ 3 আপোনালোকে স্ক্ৰীনত দেখা পাইছে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰা কোনগৰাকী বিখ্যাত সাহিত্যিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল ইয়াতে 4জনৰ নাম দি আছে এই 4জনৰ ফালৰ পৰা কোনজন সাহিত্যিকে শিশু সাহিত্যিক পুৰস্কাৰ লাভ কৰিছিল লগতে পিছত পদ্মশ্ৰী বঁটা লাভ কৰিছিল অৰ্থাৎ এই দুটা বঁটা একেলগে লাভ কৰা সাহিত্যিক গৰাকী কোন কত দি আছে ৰশ্মি নাৰ্জাৰী খত দি আছে এলি আহমেদ গত দি আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ঘত দি আছে ওপৰৰ এটাও নহয় সো এইকেইটাৰ মাজৰ পৰা উত্তৰটো কি হ'ব আপোনালোকে ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বা খ এলি আহমেদ ডাঙৰীয়াই শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে লগতে পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছে বা পদ্মশ্ৰী বঁটাও লাভ কৰিছে গতিকে শুদ্ধ উত্তৰ হ'ব খ এলি আহমেদ তাৰ পিছৰ কুৱেশ্যন নম্বৰ 4 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4 হ'ল সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিলে সাহিত্য অকাডেমি বঁটা আপোনালোকে ইতিমধ্যে জনালো যে সাহিত্য অকাডেমি বঁটা ভাৰতৰ 23টা ভাষাৰ সাহিত্যৰ ওপৰত দিয়া হয় আৰু এই যি সাহিত্য অকাডেমি বঁটা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে কোনজন সাহিত্যিকে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ইয়াতে কত দি আছে বেণুধৰ শৰ্মা খত দি আছে যতীন্দ্ৰনাথ দুৱৰা গত দি আছে নলিনীবালা দেৱী ঘত দি আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰাই পোন প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আপোনালোকে মনত ৰাখিব যে যতীন্দ্ৰনাথ দুৱৰাক পোন প্ৰথমবাৰৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু তেওঁ কোনখন গ্ৰন্থ বা কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল হেয়া হ'ল বনফুল নামৰ এখন কবিতা পুথি আছিল আৰু সেই কবিতা পুথিৰ কাৰণেই যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা লাভ কৰে গতিকে প্ৰশ্ন এইটো হ'ব পাৰে যে প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি এয়া হ'ল বনফুল আৰু বনফুল হ'ল কবিতা পুথি কোনে লিখিছিল যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল কুৱেশ্যন নম্বৰ 5 শেহতীয়াকৈ কোন অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছে অৰ্থাৎ কোনে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি অৰ্থাৎ বৰ্তমান সাহিত্য সভাৰ সভাপতিজনৰ নাম ক'ব লাগে ভেৰি ইজি কত দি আছে ডক্টৰ সূৰ্য হাজৰিকা খত দি আছে পৰমানন্দ ৰাজবংশী গত দি আছে মৃণালিনী দেৱী ঘত দি আছে কুলধৰ শইকীয়া সো এই 4জনৰ পৰা শুদ্ধ উত্তৰ হ'ল ডক্টৰ সূৰ্য হাজৰিকা ক বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হ'ল ডক্টৰ সূৰ্য হাজৰিকা এইটো যদি গ্ৰেড 3 পৰীক্ষাত বা আসাম পুলিচৰ নাহে এছআইত নাহে তথাপিও গ্ৰেড 4 বা ড্ৰাইভাৰ পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ সেইকাৰণে ইয়াতে এড কৰা হৈছে আপোনালোকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 6 আপোনালোকে স্ক্ৰীনত দেখা পাইছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আপোনালোকে জানে যে অসম সাহিত্য সভাৰ এখন কাৰ্যালয় আছে সেই কাৰ্যালয় ক'ত অৱস্থিত হেতু ইয়াতে ক'ব লাগে যোৰহাট হদিয়া শিৱসাগৰ বৰপেটা সো অসম সাহিত্য সভাৰ যি মুখ্য কাৰ্যালয় হে যোৰহাটত অৱস্থিত গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব যোৰহাট যে অসম সাহিত্যৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যোৰহাটত অৱস্থিত কুৱেশ্যন নম্বৰ 7 ডক্টৰ ভূপেন হাজৰিকা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিলে অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰত্যেক বছৰ বা প্ৰত্যেক 2 বছৰ 3 বছৰৰ মূৰে মূৰে সাহিত্য সভাৰ সভাপতি চেঞ্জ হয় আৰু ডক্টৰ ভূপেন হাজৰিকাও এসময়ত অসম সাহিত্য সভাৰ সভাপতি আছিল সো ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল 1991 1973 1993 1951 গতিকে এইকেইটা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হ'ব গ 1993 অৰ্থাৎ 1993টো হ'ব শুদ্ধ উত্তৰ আপোনালোকে মাৰ্ক কৰি ল'ব গতিকে 1993 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল কুৱেশ্যন নম্বৰ 8 অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপন ক'ত হৈছিল আপোনালোকে জানে যে অসম সাহিত্য সভাৰ যি প্ৰথম অধিৱেশন সেই প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত আৰু ইয়াৰ শতবাৰ্ষিকী যি হ'ব সেইটো হ'ব 2017 চনত অৰ্থাৎ 2017 চনত ইয়াৰ শতবাৰ্ষিকী পালন কৰা হয়
আৰু সেই 2017 চনৰ শতবাৰ্ষিকীটো কোন ঠাইত উদযাপন কৰা হৈছে সেইটো ক'ব লাগে কত দি আছে শিৱসাগৰ খত দি আছে যোৰহাট গত দি আছে গুৱাহাটী ঘত দি আছে ডিব্ৰুগড় সো 2017 চনৰ যি শতবাৰ্ষিকী উদযাপন অসম সাহিত্য সভাৰ সেই অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছিল শিৱসাগৰত গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ কোৱেশ্চন নম্বৰ 9 অসম সাহিত্য সভাৰ লগো বা প্ৰতীকটো কোনে আঁকিছিল অসম সাহিত্য সভাৰ যি এনেকৈ এটা আপোনালোকে লগো দেখা পায় সেই লগটো কোনে আঁকিছিল বা কোনে বনাইছিল তাৰ নাম ক'ব লাগে ক দি আছে যুগল দাস খ দি আছে চিত্তৰঞ্জন দাস গ দি আছে নীলপৱন বৰুৱা ঘ দি আছে জনক ঝংকাৰ নৰ্জাৰী এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ল যুগল দাস নামৰ ব্যক্তিজনে অসম সাহিত্য সভাৰ যি লগো আছে এই লগটো ডিজাইন কৰিছিল বা আঁকিছিল কোৱেশ্চন নম্বৰ 10 অসম সাহিত্য সভাৰ আদৰণি গীত অসম সাহিত্য সভাৰ যি আদৰণি গীত আছে চিৰ চেনেহী মোৰ বাখা জননী তেনেকুৱা এটা আদৰণি গীত আছিলে সেই আদৰণি গীত কোনে লিখিছিল সেইটো ইয়াতে ক'ব লাগে কত দি আছে বিষ্ণু ৰাভা খত দি আছে সুবোধ মহন্ত গত দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা ঘত দি আছে মিত্ৰদেৱ মহন্ত এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল মিত্ৰদেৱ মহন্তই অসম সাহিত্য সভাৰ আদৰণি গীতটো লিখিছিল কোৱেশ্চন নম্বৰ 11 অসম সাহিত্য সভাৰ শতবাৰ্ষিকী বঁটা অৰ্থাৎ অসম সাহিত্য সভাৰ যি শতবাৰ্ষিকী অনুষ্ঠান হৈছিল 2017ত সেই 2017ত অসম সাহিত্য সভাৰ যি শতবাৰ্ষিকী বঁটা সেই শতবাৰ্ষিকী বঁটা কোনজন সাহিত্যিকক দিয়া হৈছে ক দি আছে জাহ্নবী বৰুৱা খ দি আছে নমিতা গোখলে গত দি আছে ৰীতা চৌধুৰী ঘত দি আছে ডক্টৰ নগেন শইকীয়া এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব নমিতা গোখলে ভাৰতৰ এজন আগশাৰীৰ লেখক আৰু তেখেতক অসম সাহিত্য সভাৰ যি শতবাৰ্ষিকী বঁটা সেই বঁটাটো দিয়া হৈছে কোৱেশ্চন নম্বৰ 12 অসম সাহিত্য সভাৰ পূৰ্বসূৰী অনুষ্ঠানটোৰ নাম কি অৰ্থাৎ অসম সাহিত্য সভাৰ আগতে এখন অনুষ্ঠান আছিল যিটো অনুষ্ঠানৰ পৰাই পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ জন্ম হৈছিলে সেই পূৰ্বসূৰী অনুষ্ঠানটোৰ নাম কি আছিলে অৰ্থাৎ অসম সাহিত্য সভা গঠন হোৱাৰ আগত সেই অসম সাহিত্য সভাৰ আগৰ নামটো সুধিছে কত দি আছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু ইয়াক চমুকৈ ভা উ খা বুলিও কোৱা হয় গতিকে আপোনালোকে মনত ৰাখিব ভা উষাৰ সম্পূৰ্ণ নাম হ'ল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা ইয়াতে হয় আৰু এটা আহিব তাৰপিছত খত দি আছে স্বৰাজ দল গত দি আছে অসমীয়া কৃষ্টি আৰু বিকাশ সভা ঘত দি আছে অসমীয়া ভাষা বাহিনী গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ অসমীয়া সাহিত্যৰ পূৰ্বসূৰী অনুষ্ঠানটো আছিল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা অৰ্থাৎ বা উষা পৰৱৰ্তী কুৱেশ্চন নম্বৰ 13 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে অসমীয়া সাহিত্য বঁটা লাভ কৰিছিল তেওঁৰ নাম ইয়াতে ক'ব লাগে কত দি আছে বীৰেন্দ্ৰনাথ দত্ত খত দি আছে মামণি ৰয়ছম গোস্বামী গত দি আছে ভৱেন্দ্ৰনাথ শইকীয়া ঘত দি আছে নগেন শইকীয়া সো অসমীয়া ভাষাৰ প্ৰথমগৰাকী সাহিত্যিক যিয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল তেখেত হ'ল ভৱেন্দ্ৰনাথ শইকীয়া অৰ্থাৎ ভৱেন্দ্ৰনাথ শইকীয়াই পোনপ্ৰথমবাৰৰ কাৰণে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল পৰৱৰ্তী কুৱেশ্চন নম্বৰ 14 অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে অলপ আগতে ক'লো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা প্ৰথমবাৰৰ কাৰণে পাইছিলে আৰু এই যি অসম সাহিত্য উপত্যকা বঁটা ইয়াক কোনটো অনুষ্ঠানে প্ৰদান কৰে কত দি আছে গুৱাহাটী লিটাৰেৰী ফাউণ্ডেশ্যন খত দি আছে টাটা ট্ৰাষ্ট গত দি আছে জনমভূমি জনকল্যাণ ট্ৰাষ্ট ঘত দি আছে উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট গতিকে এইকেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব ঘ উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট এই ট্ৰাষ্টৰ পৰাই অসম উপত্যকা বঁটা দিয়া হয় আৰু আপোনালোকে জনাবচোন এই যি উইলিয়াম মেগৰ বুলি নাম এটা পাইছে এই উইলিয়াম মেগৰজন কোন আছিলে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্টত জনাবচোন যে যি উইলিয়াম মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট বুলি যে পাইছে সেই উইলিয়াম মেগৰ ব্যক্তিজন কোন হয় গতিকে তেওঁৰ বিষয়ে অকণমান আপোনালোকে যিমান জানে সিমানখিনি আপোনালোকে কমেণ্ট বক্সত লিখি দিব
পৰৱৰ্তী কুৱেশ্যন নম্বৰ 15 আপোনালোকে দেখা পাইছে শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা বুলি এখন বঁটা আছে অসমীয়া সাহিত্য জগতত সেই বঁটা কোনটো অনুষ্ঠানৰ পৰা প্ৰদান কৰা হয় ক'ত দি আছে ভাৰত চৰকাৰ ক'ত দি আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গত দি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই ঘত দি আছে অসম চৰকাৰ গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল অসম চৰকাৰে কি কৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে গতিকে এইটো মনত ৰাখিব যে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে কুৱেশ্যন নম্বৰ 16 আপোনালোকে দেখা পাইছে অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী বুলি কোনখনক কোৱা হয় অৰ্থাৎ যি আত্মজীৱনী আছে সেই আত্মজীৱনী অসমীয়া ভাষাৰ ক্ষেত্ৰত কোনটো আত্মজীৱনী সৰ্বপ্ৰথম তাৰ নাম লিখিব লাগে ক'ত দি আছে আত্মজীৱন চৰিত ক'ত দি আছে মোৰ জীৱন সোঁৱৰণ ঘত দি আছে আধা লেখা দস্তাবেজ ঘত দি আছে জীৱন বৃত্তান্ত এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব মোৰ জীৱন সোঁৱৰণটো হ'ল অসমীয়া ভাষাৰ প্ৰথমটো আত্মজীৱনী আৰু এই যি মোৰ জীৱন সোঁৱৰণ আত্মজীৱনী আপোনালোকে পালে সেই আত্মজীৱনীৰ কোনজন সাহিত্যিকৰ আপোনালোকে জনাবচোন কোনজন সাহিত্যিকৰ জীৱনীখনেই হ'ল মোৰ জীৱন সোঁৱৰণ এইটো আপোনালোকলৈ হোমৱৰ্ক এৰিলোঁ আপোনালোকে এইটো কমেণ্ট বক্সত জনাই দিব কুৱেশ্যন নম্বৰ 17 দেখা হৈছে আধা লেখা দস্তাবেজ কাৰ আত্মজীৱনী অলপ আগতে যিটো অপশ্যনত আছিলে সেই যি আধা লেখা দস্তাবেজ সেই আধা লেখা দস্তাবেজ কোনজন সাহিত্যিকৰ আত্মজীৱনী লীলা গগৈ মামণি ৰয়ছম গোস্বামী বেণু শৰ্মা ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী অৰ্থাৎ ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ তেখেতৰ যি আত্মজীৱনী সেই আত্মজীৱনীৰ নাম হ'ল আধা লেখা দস্তাবেজ কুৱেশ্যন নম্বৰ 18 ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম কি আমি জানো যে উপন্যাস সম্ৰাট বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈক তেখেতে কেইবাটাও উপন্যাস লিখিছে আৰু তাৰে ভিতৰত এটা উল্লেখযোগ্য হ'ল মিৰি জীয়ৰী কেইবাটাও উপন্যাস ভাল উপন্যাস লিখাৰ কাৰণে তেখেতক কোৱা হয় উপন্যাস সম্ৰাট এই উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ যি জীৱনী সেই জীৱনীক কি বুলি কোৱা হয় আপোনালোকে লিখিব লাগে ক'ত দি আছে আত্মজীৱন চৰিত খত দি আছে আত্মজীৱন কথা গত দি আছে মিৰি জীয়ৰী ঘত দি আছে ওপৰৰ ইয়াৰে মিৰি জীয়ৰীটো হ'ল তেখেতৰ উপন্যাস গতিকে এইটো আত্মজীৱনী নহয় তাৰপিছত এই তিনিটা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হ'ব ক আত্মজীৱন চৰিত অৰ্থাৎ ৰজনীকান্ত বৰদলৈৰ যি জীৱনী সেই জীৱনীখনৰ নাম আত্মজীৱন চৰিত কুৱেশ্যন নম্বৰ 19 আৰু কুৱেশ্যন নম্বৰ 19 ডিছকাছ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী যিসকলে আসাম পুলিচ নাইবা ADAR নাইবা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট নাইবা অন্যান্য চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভালদৰে প্ৰিপাৰেশ্যন ল'ব পাৰে লগতে ভিডিঅ' সম্বন্ধে কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব কমেণ্টত আপোনালোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব তাতেও আপোনালোকে জইন হৈ ল'ব কাৰণ মই ফিউচাৰ আপডেটছবিলাক তাতেই মই সৰ্বপ্ৰথমে দি দিওঁ যাতে প্ৰত্যেকটো আপডেট আপোনালোকে সময়মতে পাই যায় সেইকাৰণে আপোনালোকে তাতেও জইন হৈ ল'ব তদুপৰি ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক দিয়া আছে আপোনালোকে বিচাৰিলে মোৰ সৈতে সংযোগ হ'ব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ 19 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 19 আপোনালোকে দেখা পাইছে কোনগৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় সুগন্ধি পখিলাৰ কবি বুলি ক'লে আপোনালোকে কাক বুজে বা কাক জনা যায় সেইটো নাম ইয়াতে ক'ব লাগে ক'ত দি আছে দেৱপ্ৰসাদ বৰুৱা ঘত দি আছে যতীন্দ্ৰনাথ দুৱৰা গত দি আছে হীৰেণ ভট্টাচাৰ্য ঘত দি আছে হীৰেণ গোহাঁই ইয়াৰে সুগন্ধি পখিলাৰ কবি হ'ল হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় কাৰণ তেখেতে এই সুগন্ধি পখিলাৰ কবি বুলি এখন কবিতা পুথি লিখিছিল আপোনাৰ মনত কবিতা পুথি এখন লিখিছিল আৰু সেই কবিতা পুথিখনৰ হ'ল সুগন্ধি পখিলা সেই সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক কোৱা হয় আনহাতে যতীন্দ্ৰনাথ দুৱৰা তেখেতক কোৱা হয় বনফুলৰ কবি কাৰণ বনফুল নামৰ কবিতা পুথিখন লিখিছিল এইখিনি আপোনালোকে মনত ৰাখিব আৰু আজিৰ ছেশ্যনৰ শেষৰটো কুৱেশ্যন নম্বৰ 20 কোনগৰাকী সাহিত্যিকক
নিৰঞ্জন ফুকন বুলি জনা যায়। তো নিৰঞ্জন ফুকন বুলি ক'লে কোনজন সাহিত্যিকক বুজা যায় সেইজন সাহিত্যিকৰ নাম লিখিব লাগে। ক'ত দিছে দেৱপ্ৰসাদ বৰুৱা, ক'ত দি আছে যতীন্দ্ৰনাথ দুৱৰা, গত দি আছে হীৰেণ ভট্টাচাৰ্য, ঘত দি আছে হীৰেণ গোহাঁই। ইয়াৰে কোনজন ব্যক্তিক নিৰঞ্জন ফুকন বুলি জনা যায়? তেখেত হ'ল হীৰেণ গোহাঁই। অৰ্থাৎ হীৰেণ গোহাঁইক আমি নিৰঞ্জন ফুকন বুলি জানো বা হীৰেণ গোহাঁই নিৰঞ্জন ফুকন ছদ্মনামত কেইবাটাও লিখনি প্ৰকাশ কৰিছে। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব হীৰেণ গোহাঁই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। তদুপৰি ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি আছে, তাতেও আপোনালোকে জইন হ'ব পাৰে, কাৰণ তাতো মই ফিউচাৰ আপডেটবিলাক দি থাকোঁ আৰু যাতে আপুনি সদায় আপডেটেড হৈ থাকে। তাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন কৰিব। লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ মোৰ সৈতে সংযোগ হ'ব পাৰে বা কিবা সুধিবলগীয়া থাকিলে আপোনালোকে ব্যক্তিগতভাৱে তাতেও সুধিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় হিন্দ।